টেকেলিত বাৰু পইচা ভৰোৱাৰ আপোনাৰ অভিজ্ঞতা আছেনে? যদিহে আছে আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে, কাৰণ টেকেলি ভাঙি আজি মই কিনিবলৈ গৈ আছোঁ এটা বিশেষ বস্তু। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি গৈ আছোঁ যোৰহাটলৈ গৈ আছোঁ অৱশ্যে বিশেষ এটা কামত, কাৰণ কালি ভাবিলোঁ টেকেলিটো ভাঙিয়ে পেলাওঁ। অকণমান মোৰ ফোনৰ কেমেৰাটো বেয়া হৈ গ'ল, আৰু যিহেতু মই হৈছোঁ সাংবাদিক মানুহ, কেমেৰাটো বিশেষভাৱে মোক প্ৰয়োজন। গতিকে মোবাইলৰ কেমেৰাটোতো ভাল কৰিব নোৱাৰোঁ, সেইভাৱে ভাবিলোঁ এটা ফোনকে কিনি লওঁ। আৰু ফোনটো কিনিবৰ কাৰণে মই ভাঙি পেলালোঁ মোৰ টেকেলিটো। 20 টকা দি কিনা টেকেলিটোতনো মোৰনো কিমান পইচা ওলাই কিন্তু নাজানো, কাৰণ পইচা মই কেতিয়াবা মাজে সময়েহে ভৰোৱা হয়, সদায়নো ক'ত পাম বাৰু ভৰাবলৈ। আৰু এয়া মাজে সময়ে ভৰোৱা পইচা, এয়া মোৰ টেকেলি একদম ফুল হৈ গ'ল। ভাবিছোঁ কি ওলাই নাজানো, আৰু যেতিয়াই মোৰ পইচা মানে মিলে মই তেতিয়াই তেনেকৈ ভৰাই মেলি ৰাখি থৈছিলোঁ, ভাবিছিলোঁ কিবা এটা কামত খটাম আৰু। মোৰ কিমান পইচা ওলালে দেখিছেনে আপোনালোকে? বহুত পইচা পালে গ'লোঁ মই, আৰু সেইকাৰণে ভাবিলোঁ মই এতিয়া যাম ফোনটো কিনিবৰ কাৰণে। আৰু এইয়া গৈ পালোঁগৈ যোৰহাটৰ চেমচাঙৰ যিখন দোকান আছে সেইখন পালোঁগৈ। বিশালৰ ছাইডতে আছে, ইয়াত চেমচাং ষ্ট'ৰ হয়, ইয়াত সকলো বস্তু চেমচাঙৰ পাব। আৰু মই এটা এটাকৈ চালোঁ ফোন, আৰু ইমানেই ধুনীয়া ফোন, কোনটো ল'ম কোনটো নল'ম নালাগিছে মানে। ইটোতকৈ সিটো দাম বেছি, ইটোতকৈ ইটো দাম বেছি। মই বৰ্তমান ইউজ কৰি থকা ফোনটো চেমচাঙৰে আছিলে, আৰু সেইটো মোৰ মানে প্ৰথম সেইটো কিনিছিলোঁ চেমচাঙৰ ফোন, আৰু ব্যৱহাৰ কৰিবলৈ বেয়া নহয়, ভালেই চেমচাঙৰ, আৰু কেমেৰাটোও যথেষ্ট ভাল হয়। কিন্তু মোৰ ফোনটো মানে বহুতবাৰ পৰিলে, ময়ে পেলালোঁ, আৰু সেইকাৰণে চাগে মোৰ কেমেৰাটো বেয়া হ'ল নেকি, কি হ'ল নাজানো। আৰু সেইকাৰণে মই ফোন কিনিব লগা এতিয়া অৱস্থা হ'ল, নহ'লে মই এতিয়া ফোন কিনাৰ কোনো প্লেনিঙো নাছিলে। কিন্তু মোক যিহেতু কেমেৰাটো বিশেষভাৱে প্ৰয়োজন, মই সেইকাৰণে ফোনটো কিনিবলৈ গ'লোঁ। আৰু এইটো চাইছোঁ গেলেক্সি, এইটো A53 হয়। আৰু ইয়াত আপোনালোকে সকলো বস্তু পাব, টিভি, ফ্ৰিজ, মানে সকলোবিলাকেই পাব, অ'ভেন, খালি চব চেমচাঙৰে বস্তু আছে। আৰু ফাইনেলি মই এইটো মোৰ পচন্দৰ ফোনটো ল'লোঁ, গেলেক্সি 24। আৰু তাৰ বাবে এয়া পইচা মানে এতিয়া খুচুৰা পইচা চব লৈ আহিছোঁ। ভাগ্য ভাল মোৰ কইনছ নহয়, এইখিনি 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 500 টকালৈকে আছে। আৰু অৱশ্যে আপোনালোকে ভাবিছে টেকেলিৰ পৰা উলিয়াইনো মই এটা চেমচাং S24 ফোন কিনিব পাৰিমনে? তেনেকুৱা বাৰু নহয়, মই অৱশ্যে EMIতহে লৈছোঁ ফোনটো, আৰু একেলগে দিব পৰাকৈ মোৰ ইমান শক্তি নাই। আৰু সেইকাৰণে এয়া মই ডাউন পে'মেণ্টটো দিলোঁ, আৰু তাৰপিছত এয়া মানে কাম কাজখিনি চলি আছে, যিহেতু EMIত ল'ম, অকণমান কিবা কিবি কাগজ পত্ৰ কৰিব লগা আছে। আৰু এইখিনি টিভিবিলাক দেখিছে, কিমান ডাঙৰ ডাঙৰ টিভি, দেখিয়ে ভাল লাগি গৈছে। এনেকুৱা এটা ডাঙৰ টিভিত যদি নিজৰে ভিডিঅ'বিলাক চাই থাকোঁ কিন্তু ভাল লাগিব দেই। আৰু এয়া মই নতুন ফোনটোত অকণমান জুম কৰি চাইছোঁ, চাওকচোন, ভিতৰৰ পৰা জুম কৰি চাইছোঁ বাহিৰলৈ। ফোন কিনি মেলি ওলাই আহিলোঁ, আৰু এতিয়া পইচাটো আৰু মাহে মাহে দি থাকিব লাগিব, উপায় নাই। ফোনটো বহুত জৰুৰী বস্তু, আৰু এইটোৱে হৈছে মোৰ নতুন ফোনটো। আৰু এতিয়া ফোনটো মৰমেৰে ৰাখিব লাগিব, আৰু কাৰণ কষ্টৰ ধনকেইটা যিহেতু দি থৈ আহিছোঁ। ফোনটো কেনেকুৱা লাগিব চলাই, কি আছে ইয়াত ফেচিলিটি, আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে মই আন এটা ভিডিঅ' বনাম সেই ফোনটোৰ ৰিভিউ। আৰু এইটোৱে আছিলে আজি মোৰ ভিডিঅ', নতুন ফোনটোত কৰা ভিডিঅ' অকণমান সেয়া দিছোঁ, অধিৱেশনলৈ যোৱাৰ ভিডিঅ' অকণমান, এইটো নতুন ফোনত কৰিছিলোঁ। আৰু এইটোৱে আছিলে আজি মোৰ ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে মোৰ বেছি ফ'ল' কৰিব, আৰু ইউটিউব চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।